গুড ইভিনিং গাইজ। আজি আকৌ লং ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াব লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে চাব আৰু ভাল নালাগিলে স্কিপ কৰি দিব, একো আপত্তি নাই। আৰু যিহেতু টুকুৰা টুকুৰি ভিডিঅ' দি থাকিলে আমনি লাগি যায় আৰু নিজৰো ভইচ অভাৰ দিব লাগে, সেইকাৰণে যি কি নহওক। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। এই দুটা লেগ পিচ দেখিছে নহয়, এই লেগ পিচটো আমাৰ আবাৰ কাৰণে ফেভৰেট হয়। আৰু যেতিয়াই আনে লেগ পিচটো আমাৰ আবাকে দিওঁ। এইবাৰ আকৌ ভাগিন আৰু ভাইটিকে দিম। আৰু যিহেতু আবা নাই সেইকাৰণে এইফালে আকৌ মই ৰাতি 11টা বজাত ব্ৰইলাৰ ফ্ৰাই কৰি মেলি আৰু ব্ৰইলাৰটো মই ভুনা বনাই দিছোঁ, যিহেতু চেহেৰিত খাবলৈ কাৰণে। আৰু লগতে মই ভাতো কুকাৰত পাতি দিছোঁ আৰু এইফালে দালি। চেহেৰি টাইম হৈ গ'ল, মই উঠিলোঁ। উঠি মেলি দাঁত ব্ৰাছ কৰি মেলি ভালকৈ মুখ হাত ধুই মেলি আহিলোঁ। তাৰপিছত মই গৰম পানীটো পাতি দিলোঁ গৰম হ'বলৈ কাৰণে। তাৰপিছত কুঁহিয়াৰ গৰম হৈ গ'ল। তাৰপিছত মই কি কৰিলোঁ, অলপ এগিলাচমান পানী লৈ মেলি খাই ল'লোঁ। তাৰপিছত অকলে বহিনো কি কৰিম, তাৰপিছত গাখীৰ চাহ লগতে মই গাখীৰ চাহ 1 কাপমান বনাই মেলি কাটা বিস্কুটৰ লগত মই খাই ল'লোঁ। তাৰপিছত ভাগিন আৰু ভাইটি উঠিলে, উঠি সিহঁতক ভাত পানী দিলোঁ। তাৰপিছত মই কি কৰিলোঁ, কোৰাণ তিলাৱত কৰিলোঁ অলপ দেৰি। তাৰপিছত আজানৰ টাইম হৈ গ'ল, মই নামাজৰ পাতিত মই থিয় হ'লোঁ। নামাজ পঢ়ি মেলি আহি তাৰপিছত মই এইফালে আকৌ কাবলি বুট অলপমান তিয়াই দিলোঁ আৰু লগতে অলপ চাউল তিয়াই দিলোঁ। এই তিয়াই মেলি ভালকৈ ঢাকি মেলি থ'লোঁ। তাৰপিছত গা পা ধুই মেলি আহি যিটো পালন কৰিব লাগে সেইটো পালন কৰি মেলি আহি এইফালে আকৌ ইফতাৰী টাইমো হৈ গৈছে। তাৰপৰা মই বইল বুটখিনি ভুনা কৰি মেলি তাৰপিছত ভাবিলোঁ কিবা এটা মিঠা বনাওঁ বুলি। মিঠাত বনালোঁ মই আজি ক্ষীৰ। এইফালে আকৌ গাখীৰ মই আধা লিটাৰমান লৈ লৈছোঁ। গুড়ি ইলাচি নাছে কেনে গোটা ইলাচি মই খুন্দি মেলি দি দিলোঁ আৰু 2খিলামান তেজপাত দি দিলোঁ। লগত দিলোঁ মই ডালচেনি এটুকুৰামান। তাৰপিছত গাখীৰখিনি উতল আহি গ'ল, তাৰপিছত চাউলখিনি দিলোঁ। তাৰপিছত 2 চামুচমান পাউদাৰ গাখীৰ দি দিলোঁ আৰু আধা বাতিমান চেনি দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি এয়া মোৰ ক্ষীৰ ৰেডি হৈ গ'ল। তাৰপিছত এইফালে আকৌ যোৱাকালি মই ভাবিছিলোঁ ৰস ম'ম' বনাম বুলি, কাৰণ যিটো মই কালাৰ বিচাৰিছিলোঁ সেইটো কালাৰ মই বিচাৰিয়ে নাপালোঁ। কেইবাখনো দোকানতো গ'লোঁ, সেইখিনি কালাৰ মই বিচাৰি নাপালোঁ। গ্ৰীণ কালাৰটো দিলে পাতখিনিত দিলে ভাল লাগে, হয় নাই বোলে। এইফালে আকৌ মই ভাবিলোঁ পুৰিকে বনাই দিওঁ আৰু কিনো ম'ম' বনাম। ষ্টাফিংখিনি মই এনেকৈয়ে থোৱা আছে। তাৰপিছত এয়া মই পুৰিৰ শ্বেপটো কাটি মেলি ধুনীয়াকৈ পুৰি বনাই দিলোঁ। পুৰিও ৰেডি হৈ গ'ল, খাবলৈতো পাৰিম, হয় নাই। তাৰপিছত পুৰি ৰেডি হৈ যোৱাৰ পিছত তাৰপিছত লগতে এইফালে আকৌ মোৰ কাবলি বুটো ৰেডি হৈ গ'ল। তাৰপিছত পকৰিও ৰেডি হৈ গ'ল। যিহেতু মই ইফতাৰী ওলাই ল'লোঁ গোটেইখিনি, 3জনৰে ভাইটি অহা নাই। ভাগিনটো খাই মেলি যাব, তেতিয়া ভাইটি আহিব। এয়া আমাৰ 3জনৰ কাৰণে আমি ধুনীয়াকৈ ইফতাৰী ওলোৱাই ল'লোঁ। আজানৰ টাইম হৈ গ'ল, ইফতাৰী খুলিও ল'লোঁ। এইফালে আকৌ ক্ষীৰটো খুবেই টেষ্টি হৈছে গাইজ। আপোনালোকক যদি ৰেচিপিটো লাগে ক'ব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। বা